নমস্কাৰ there is an immense variety of festival in India আপুনি যদি ভালদৰে মন কৰে এটা বস্তু দেখিব যে আমাৰ ভাৰতবৰ্ষত প্ৰত্যেকখন ৰাজ্যৰে নিজা নিজা ফেষ্টিভেল আছে নিজা নিজা নামেৰে নিজা ফেষ্টিভেল পাতে উৎসৱ পাৰ্বণ পাতে কিমান উৎসৱ আছে আপুনি গণি শেষ কৰিব নোৱাৰিব ঠিক আছে কিন্তু এটা কথা মন কৰিব যে মেক্সিমাম উৎসৱ এটা সময়তেই সমগ্ৰ ভাৰতত পাতা হয় তাৰ নামটো বেলেগ বেলেগ হ'ব পাৰে কিন্তু মই যদি এটা এক্সাম্পল দিওঁ আপোনালোকে সকলোৱে মন কৰে যে 14 জানুৱাৰী তাৰিখে বা মাঘ মাহত যেটো আমি অসমত মাঘ বিহু বুলি পাতো ঠিক আছে 13 14 এইখিনি সময়তে হয় জানুৱাৰী মাহৰ আৰু এই সময়টোতে যেনেকৈ আমি অসমত মাঘ বিহু হিচাপে পাতো তেনেকৈ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত বেলেগ বেলেগ নামেৰে এই দিনটোতে বহুতো উৎসৱ পালন কৰা হয় ইয়াৰ পৰা মই কি ক'ব ওলাইছো যে ভাৰতত উৎসৱবোৰ ভেৰাইটিজ নাম হ'ব পাৰে বেলেগ বেলেগ অলপমান নীতি নিয়ম হ'ব পাৰে তাৰ পালন কৰাৰ প্ৰণালীটো অলপ বেলেগ হ'ব পাৰে কিন্তু যদি চাই মেক্সিমাম উৎসৱ এটা সময়তেই এটা দিনতেই সমগ্ৰ ভাৰতবৰ্ষত পাতা হয় এতিয়া এই সময়ছোৱাত যদি আমি মাঘ বিহু পাতো আৰু সেই মাঘ বিহুৰ দিনটোতেই আপুনি যদি তামিলনাডুত যায় পংগাল নামেৰে উৎসৱ পাতে ঠিক আছে গুজৰাটত উত্তৰায়ণ বুলি কোৱা হয় আৰু পাঞ্জাবত মাঘী বা লোহৰী হিচাপে সেই দিনটো উদযাপন কৰা হয় লগতে উত্তৰ প্ৰদেশ বিহাৰ এনেবোৰ ৰাজ্যত খিচিৰি পৰ্ব নামেৰে উৎসৱটো পালন কৰা হয় আৰু যদি চাই মহাৰাষ্ট্ৰ মকৰ সংক্ৰান্তি ৱেষ্ট বেংগল ঝাৰখণ্ডৰ ফালে আপোনাৰ পৌষ সংক্ৰান্তি এনেকৈ পালন কৰা হয় ইয়াৰ পৰা আমি কি দেখিবলৈ পালো পংগাল উত্তৰায়ণ লোহৰী মাঘ বিহু খিচিৰি পৰ্ব এই সকলোবোৰ ইণ্ডিয়ান ফেষ্টিভেল নাম বেলেগ বেলেগ ৰাজ্যত বেলেগ বেলেগ নামেৰে জনা যায় কিন্তু কেতিয়া পালন কৰি আছে 14 তাৰিখে সেই দিনটোতে আৰু ধৰক কিছুমান আপোনাৰ কমন ফেষ্টিভেল আছে যেনেকৈ ধৰক দিৱালী ঠিক আছে দিৱালীটো কি হয় সমগ্ৰ ভাৰততে আমি পাতো ঠিক আছে তেনেকৈ আপোনাৰ ধৰক আৰু নিজা কিছুমান নিজৰ ৰাজ্যৰ লোকেল ফেষ্টিভেল আছে যাক বেলেগ বেলেগ নামেৰে জনা যায় আমাৰ ইয়াতো বেলেগ বেলেগ নামেৰে জনা যায় কিন্তু নামটো বেলেগ হ'ব পাৰে বহু ফেষ্টিভেলৰে সময়টো মানে যিটো সময়ত পাতা হয় সময়টো একেটাই হয় তো ইয়াৰ পৰা মই দুটা বস্তু আপোনালোকক ক'বলৈ গৈ আছো যে যদি আমি 14 তাৰিখে অসমত মাঘ বিহু হিচাপে পাতো সেই মাঘ বিহুৰ দিনটোতে লোহৰী পংগাল উত্তৰায়ণ মকৰ সংক্ৰান্তি বেলেগ বেলেগ নামেৰে বেলেগ বেলেগ ৰাজ্যত পাতিব পাৰে তো ইয়াৰ পৰা আমি কি দেখিলো যে there is an immense variety of festival in India বৈচিত্ৰ্যপূৰ্ণ উৎসৱ যদিও আছে কিন্তু তাত আমি এটা ইউনিটি কি দেখা পাওঁ সময়টো ঠিক আছে সময়টো এটা সেম হয় গতিকে আজি আমি এই চেপ্টাৰটো কি আৰম্ভ কৰিছো চেপ্টাৰটো হ'ল যে ইউনিটি ইন ডাইভাৰ্চিটি মেনি ইন দ্য ওৱান আমাৰ ভাৰতবৰ্ষত যদি চাই ইউনিটি ইন ডাইভাৰ্চিটি অৰ মেনি ইন দ্য ওৱান কিয় এটা এক্সাম্পল পালে এতিয়া প্ৰথম যদি আপুনি মন কৰে এটা কথা মন কৰিব যে আমি গাড়ীৰে হওক বা ট্ৰেইনেৰে হওক গোটেই ইণ্ডিয়া যেতিয়া আমি ভ্ৰমণ কৰিব যাম কেতিয়াবা আপুনি যদি ভ্ৰমণ কৰে এটা বস্তু মন কৰিব যে এখন ঠাইৰ পৰা আন এখন ঠাই ধৰক 20-25 কিলোমিটাৰ চেঞ্জ হোৱাৰ লগে লগেই কি হ'ব সেই ঠাইখনৰ ড্ৰেছ চেঞ্জ হৈ যাব ভাষা চেঞ্জ হৈ যাব তাৰ খাদ্য চেঞ্জ হৈ যাব ধৰক এতিয়া মই অসমত আছো ঠিক আছে অসমৰ পৰা গৈ অলপমান ৱেষ্ট বেংগল সোমাইছো আৰু ৱেষ্ট বেংগল সোমোৱাৰ লগে লগে তাৰ ভাষাও চেঞ্জ হৈ গ'ল তাৰ ড্ৰেছো চেঞ্জ হৈ গ'ল তাৰ খাদ্যও অলপমান চেঞ্জ হৈ গ'ল আৰু অকণ আগুৱাই গ'লো আৰু বেলেগ এখন ঠাইত সোমালো তাতো চেঞ্জ হৈ গ'ল মানে ইমানেই বৈচিত্ৰ্যপূৰ্ণ দেশ হয় আমাৰ ভাৰতবৰ্ষখন সেইকাৰণে ইয়াত লিখিছে যে আমি যেতিয়া ট্ৰেভেল কৰিম থ্ৰু দ্য ইণ্ডিয়া আমি কি নটিচ কৰিম যে we will notice not only changing landscape but also many different types of dresses and food different languages familiar and unfamiliar and see different scripts on the way even within the region of our own Assam we will often come across the people from other parts of India with different custom and traditions ঠিক আছে এটা যদি আপুনি চাই এটো হবই আমাৰ ভাৰতবৰ্ষ এখন কিমান ডাঙৰ দেশ কিমান কৰোৰ মানুহ আছে আৰু ইমান কৰোৰ মানুহৰ মাজত ইমান ডাঙৰ এটা লেণ্ডস্কেপৰ মাজত এই বৈচিত্ৰ্যটো আহাটো সাধাৰণ কিন্তু আমি ইমান বৈচিত্ৰ্যপূৰ্ণ দেশ হোৱাৰ পাছতো আমি ইয়াত ঐক্যতা বিচাৰি পাওঁ ইউনিটি বিচাৰি পাওঁ কালচাৰেল ৰুটটো আমি এটাই পাওঁ ঠিক আছে সেইকাৰণে আজি চেপ্টাৰটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব আমি এটা অলৰেডি উদাহৰণ ললো যে আমি কেনেকৈ ফেষ্টিভেলবোৰত যদিও ডাইভাৰ্ছ হয় যদিও বৈচিত্ৰ্য হয় কিন্তু আমি এটা ইউনিটি পাওঁ ঠিক আছে ইন দ্য লেট 20th century দ্য Anthropological Survey of India, a national organization,
conducted a massive survey called Pupil of India Project. ঠিক আছে, আৰু এই সাৰ্ভেটোৰ দ্বাৰা দেখা গ'ল যে ইণ্ডিয়াত 4,635টা কমিউনিটিজ, ভাবক 325 লেংগুৱেজেছ আৰু 25 স্ক্ৰিপ্টছ, এইখিনি সাৰ্ভেৰ ওপৰত, আৰু ইয়াৰ উপৰিও বহু লেংগুৱেজ, বহু ভাষা, বহু কমিউনিটিজ, সৰু সুৰা কমিউনিটিজ সোমাই আছে। কিন্তু আপুনি মন কৰক, এখন দেশ 325টা লেংগুৱেজ, 4,635টা কমিউনিটিজ, ইমান ডাঙৰ মাটিকালি, ডাইভাৰ্চিটি আহিব, বৈচিত্ৰ্য আহিব, কিন্তু তথাপিও কেনেকৈ আমি ঐক্যতা পাওঁ, কেনেকৈ আমি ইউনিটি পাওঁ, কেনেকৈ আমাৰ কালচাৰেল ৰুটটো ছেম হয়। ঠিক আছে, আৰু এটা এক্সাম্পল যদি লয়, চাব টেক্সটাইল এণ্ড ক্লথিং, মানে পিন্ধান উৰণৰ ওপৰত। এতিয়া আপুনি যদি মহিলাসকলৰ ড্ৰেছ চায়, ঠিক আছে, ভাৰতৰ বিভিন্ন ৰাজ্যত মহিলাসকলক চাব, তেওঁলোকৰ ড্ৰেছিং ষ্টাইলটো বেলেগ বেলেগ। ঠিক আছে, চাওক ড্ৰেছিং ষ্টাইল বেলেগ বেলেগ, ড্ৰেছৰ কালাৰ বেলেগ বেলেগ। ঠিক আছে, কিন্তু এটা কথা মন কৰিব, কালাৰ বেলেগ হ'ব পাৰে, ইন্ধন উৰণৰ ষ্টাইলটো, পৰিধান কৰাৰ ষ্টাইলটো বেলেগ হ'ব পাৰে, কিন্তু বাট ইন ইট ইজ এ ছিংগল ড্ৰেছ, শাৰী। মই কি ক'লো যে ইমানখিনি কমিউনিটি যদিও আছে, ইমানবোৰ যদি ডিফাৰেণ্ট টাইপৰ ক্লথিং আছে, ডিফাৰেণ্ট টাইপ অফ কালাৰ আছে, ডিফাৰেণ্ট টাইপ অফ পিন্ধাৰ ষ্টাইল আছে, কিন্তু মেইন যদি কোৰটো চাই আমি ইউনিটিটো ক'ত পাওঁ, সেইখন শাৰীয়ে হয়। ঠিক আছে, তো ইয়াত সেইকাৰণে লিখা আছে যে এভৰি ৰিজন এণ্ড কমিউনিটি ইন ইণ্ডিয়া হেজ ডেভেলপ ইটছ ওন ষ্টাইল অফ ক্লথিং এণ্ড ড্ৰেছেছ, য়েট উই নটিছ এ কমিউনেলিটি ইন চাম ট্ৰেডিশ্যনেল ইণ্ডিয়ান ড্ৰেছেছ irrespective of the material used. An obvious example is the plain length of cloth called hari. Plain length of cloth. So, মই কি কৰো যে তাৰ যিটো টেক্সটাইলছ, তাৰ যিটো মেটেৰিয়েল, সেইটো বেলেগ হ'ব পাৰে, তাৰ কালাৰ বেলেগ হ'ব পাৰে, তাৰ পিন্ধন উৰণৰ ষ্টাইলটো বেলেগ হ'ব পাৰে, কিন্তু যদি চাই এই যিখন পিন্ধি আছে সকলোৰে শ্বেপটো এটাই, হয়নে নহয়? Is the plain length of cloth called hari, a type of clothing worn in most part of India and made from different fabrics, mostly cotton or silk, but nowadays synthetic fabric too. এতিয়া চাওক, আমাৰ ইয়াত মুগা চিল্কৰ কি পোৱা যায়, চাদৰ মেখেলা, হয় নাই? কিন্তু আপুনি যদি চাই চাদৰখন, আৰু আপুনি যদি উত্তৰ প্ৰদেশত যায়, তাতো মানুহে এগৰাকীয়ে কি পিন্ধি আছে, শাৰী পিন্ধি আছে। তাৰ পিন্ধা ষ্টাইলটো বেলেগ হ'ব পাৰে, তাৰ কালাৰটো বেলেগ হ'ব পাৰে, তাক অকণমান ডিফাৰেণ্ট হ'ব পাৰে তাৰ ষ্টাইলটো, কিন্তু যদি আপুনি অসমৰ চাদৰখন চাই আৰু এই শাৰীখন চাই, মেইনলি আমি কি পাওঁ, ইজ এ প্লেইন লেংথ অফ ক্লথ, হয় নাই? ইউনিটিটো ক'ত আছে? ইউনিটিটো ইজ এ প্লেইন লেংথ অফ ক্লথ। তেনেকে আপোনাৰ বানাৰস শাৰী হ'ব পাৰে, হয় নাই? পাইথানী শাৰী থাকিব পাৰে, পাটান পাতোলা থাকিব পাৰে, মুগা, আমাৰ অসমত মুগা থাকিব পাৰে, মাইচুৰ শাৰী হ'ব পাৰে, তাৰ টেক্সটাইলটো অলপ বেলেগ হ'ব পাৰে। ঠিক আছে, তাৰ আপোনাৰ ক্লথৰ যিটো মেটেৰিয়েল আছে সেইটো বেলেগ হ'ব পাৰে, কিন্তু এট দ্য এণ্ড আমি কি পাওঁ, সেইখন শাৰী হয়, বা ইজ এ প্লেইন লেংথ অফ কি হয়, ক্লথ হয়। তো এইটো এটা এক্সাম্পল যে হয়, বহুত কমিউনিটি থাকিব পাৰে, বহুত ৰাজ্য থাকিব পাৰে, ডিফাৰেণ্ট আমাৰ ভেৰাইটিজ থাকিব পাৰে, ডিফাৰেণ্ট ড্ৰেছ থাকিব পাৰে, কিন্তু এট দ্য এণ্ড আমি এটা ইউনিটি পাইছো, কি হয়, সেইখন শাৰী। তো ড্ৰেছৰ ফালৰ পৰা যদি আমি চাওঁ, বৈচিত্ৰতাৰ মাজত ঐক্যতা আমি ইয়াতো পাওঁ, ফেষ্টিভেলৰ মাজতো আমি এটা পালো ঐক্যতা, আৰু তাৰপিছত আৰু এটা বস্তু যদি চাই, খানা, ফুড ফৰ অল। এতিয়া আমাৰ অসমৰ খানা বেলেগ, পাঞ্জাৱত যদি যায় তাতো আপুনি বেলেগ এটা ডিছ পাব, মহাৰাষ্ট্ৰত যদি যায় তাতো আপুনি অলপমান বেলেগ পাব, পাও ভাজি মহাৰাষ্ট্ৰত, সাউথ ইণ্ডিয়ান ফালে যদি যায় তাতো আপুনি অলপমান বস্তুটো বেলেগকে পাব, হয় নাই? কিমান কিমান ডিছ আছে, আপুনি ভাবি মানে কি কয়, কাউণ্ট কৰিব নোৱাৰিম, ইমানেই ডাইভাৰ্ছ দেশ, ইমানেই বৈচিত্ৰ্যপূৰ্ণ দেশ, কিন্তু তথাপিও ইমানবোৰ বৈচিত্ৰতাপূৰ্ণৰ মাজত আমি ঐক্যতা পাওঁ। এতিয়া চাওক, আমাৰ অসমত দালি, নৰ্মেল আমি দালি বনাওঁ, আৰু সেই দালিখিনিকে যদি আপুনি পাঞ্জাৱত চাই, এটা বেলেগ নামেৰে আপোনাক এখন থাল বনাই দিব, কিন্তু আপুনি যদি চাই, অসমতো আমি দালি খাই আছো, পাঞ্জাৱতো খাই আছে, মহাৰাষ্ট্ৰতো খাই আছে, ইয়াতো খাই আছে, তাৰ নামটো বেলেগ হ'ব পাৰে। এতিয়া চাউলটো আমি ইয়াত কি কৰিলো, ভাত বনালো, ভাত দালি দি খালো, আৰু সেই চাউলটোকে হায়দৰাবাদত যদি যায়, কি হ'ল, তাত আমি কি কৰো, বিৰিয়ানী, হায়দৰাবাদী মাষ্ট বিৰিয়ানী, এইটো হ'ল আপোনাৰ হায়দৰাবাদৰ স্পেচিয়েল কি, বিৰিয়ানী। কিন্তু ইনগ্ৰেডিয়েণ্টবোৰ যদি চাই, তাৰে যদি মূল আপুনি বস্তুখিনি চাই, একেই হয়। এতিয়া এইখিনিও যদি বাদ দি আপুনি চাই, অসমত আমি
যেতিয়া বস্তুটো বনালো, ধৰক আমি মাংস এখন বনালো বা আজি ধৰিলো মই কিবা এখন চব্জি বনালো, তাত যিখিনি আমি মছলা দিলো, জলকীয়া দিলো, আদা দিলো, সেইখিনি বস্তু অসমত আমি যিখিনি ইউজ কৰো, সাউথ ইণ্ডিয়াতো, ইয়াতো ডিছকেইখন বেলেগ হ'ব পাৰে, ঠিক আছে, কিন্তু ইনগ্ৰেডিয়েণ্ট খিনিও আমি ইনগ্ৰেডিয়েণ্ট কি পাওঁ, ইউনিটি পাওঁ। মানে মই এইটোৱে বিচাৰিব ওলাইছো যে যদিও আমাৰ ইণ্ডিয়াত খাদ্যটো আপুনি যদি বৈচিত্ৰতা পায়, ডাইভাৰ্চিটি যদি আপুনি খাদ্যটো পায়, তথাপিও মেইন যদি কোৰটো চাই তেনেহ'লে কি হয়, তাত আপুনি ইউনিটি পাবই। ইমান ডাঙৰ দেশ এখনৰ কালচাৰেল ৰূপটো যদি চাই, কি হয়, এটা আমি সকলো বস্তুতে ইউনিটি পোৱা যায়। ঠিক আছে, এক্সাম্পলটো গম পালে, ধৰক ইয়াত বিৰিয়ানী বনাই আছে, ইয়াতে আপোনাৰ কি বনাই আছে, পাও ভাজি মহাৰাষ্ট্ৰত বনাই আছে, চাওক বিৰিয়ানীটো বেলেগ, পাও ভাজিও বেলেগ, কিন্তু ইয়াত যিবোৰ ইনগ্ৰেডিয়েণ্ট দিলে, ধৰক ইয়াত কি দিলে, মছলা দিলে, তেল দিলে, আদা দিলে, নহৰু দিলে, পিঁয়াজ দিলে, এই বিৰিয়ানীটো বেলেগ, ইয়াতো কিন্তু সেই যিখিনি ইনগ্ৰেডিয়েণ্ট আছিলে চেম বস্তু ইউজ কৰিছে। গম পালে, শুনিবলৈ অলপমান হাঁহি উঠিব পাৰে যে কি কৈ আছে, য়েছ এইটোৱে হয়। তো আমি দুটা এক্সাম্পল দিলো যে আমাৰ ইণ্ডিয়াখন কেনেকৈ ইউনিটি ইন ডাইভাৰ্চিটি পাওঁ, মেনি ইন ওৱান্স পাওঁ, ফুডৰ ক্ষেত্ৰত, তাৰপাছত আপোনাৰ কিহৰ ক্ষেত্ৰত, ক্লথিঙৰ ক্ষেত্ৰত, কালচাৰৰ ক্ষেত্ৰত, আৰু লগতে আমি এটা পাওঁ যে স্ক্ৰিপ্টছবোৰ। এতিয়া চাওক, আমাৰ যিবোৰ ধৰক আমাৰ মেইন গ্ৰন্থ যদি চাই, কি হয়, মহাভাৰত আৰু ৰামায়ণ, ঠিক আছে, এন ইপিক স্প্ৰেড। আমাৰ মেইন যদি চাই, কি হয়, ৰামায়ণ আৰু মহাভাৰত, তাৰ পৰাই বহুতো কি হৈছে, ষ্টৰী হৈছে, তাৰ পৰাই সৰু সৰু এটা ষ্টৰী আনি পেলাই এখন এখন গ্ৰন্থ হৈছে, বুক হৈছে। এতিয়া এই মহাভাৰত আৰু ৰামায়ণ আমাৰ মূল হয়, এখনেই হয়, সংস্কৃতত আছে, আৰু প্ৰত্যেকখন ৰাজ্যই কি কৰিছে, নিজা নিজা ভাষাত ট্ৰেন্সলেট কৰি লৈছে বা অলপ অলপ চেঞ্জেছ কৰি লৈছে। কিন্তু যদিও আপুনি চাই, আজি বেলেগ এখন ৰাজ্যৰ নিজা থলুৱা ভাষাত যিখন ৰামায়ণ পঢ়ি আছে, যিখন মহাভাৰত পঢ়ি আছে, আমাৰ অসমত যিখন পঢ়ি আছে, অলপ অলপ কিবা এটা ডিফাৰেণ্ট পাব, কাহিনীৰ কিছুমান ইণ্টাৰপ্ৰিটেশ্যন আপুনি চেঞ্জ পাব। হয়, এইখিনি ডাইভাৰ্চিটি থাকিব পাৰে, কিন্তু মূল কি, এই দুখন কাব্যই, ৰামায়ণ আৰু মহাভাৰত। ঠিক আছে, গতিকে এইকেইটা সৰু এক্সাম্পল দিলো, আমি আৰু আগুৱাই গৈ থাকিম, আৰু ইয়াৰ পৰা আজি আমি বুজিব পাৰিলো যে আমাৰ দেশখন যদিও বৈচিত্ৰ্যপূৰ্ণ, তাৰ মাজত আমি ঐক্যতা পাওঁ, ডাইভাৰ্চিটি ইন ইউনিটি। থেংক ইউ।